আজি যে আপোনাৰ 100 বছৰ হৈছে কেনেকুৱা লাগিছে? হয় নেকি? আজি আপোনাৰ 100 বছৰ কমপ্লিট। হেপী বাৰ্থডে। হেপী বাৰ্থডে। আপুনি থেংক ইউ কওক। থেংক ইউ। এই আচৰিত হৈছে। মোক দেখিলে লাগে নেকি? নাই, আপোনাৰ এতিয়াও 30 বছৰ বুলিয়ে ক'ব। হয়নে? মোৰ চেহেৰাটো মুখত চাইছোঁ, কিন্তু তেনেকুৱা নালাগে। 100 বছৰ মানুহ দেৱেশ্বৰ মাক আছিলে মন্ত্ৰী। দেৱেশ্বৰ মাকৰ 100 বছৰ তাৰ কাৰণে হেৰি কৰিছিলে, এইবিলাকৰ ধনী মানুহ, ধনী কথা, মন্ত্ৰী বাকাই হয় চবেই খবৰ খাতি লৈছে আৰু বুঢ়ীয়ে মহাভাৰত। আপোনাৰ এতিয়া কেনেকুৱা লাগিছে? আপোনাৰ যে 100 বছৰ হ'ল। মনটো মানে কিবা কিবা লাগে। আপুনি বিশ্বাসে কৰিব পৰা নাই নি? আপুনি বিশ্বাসে কৰিব পৰা নাই নি? নিজক ধৰিব পৰা নাই। আপোনাৰ মানে আঁঠটো কুমলীয়া হয় নাই? আঁঠটো কোমল। কাৰ? যিটো মানে শৰীৰৰ হেৰি সেইটো অলপ বুঢ়া বুঢ়া নহয় মানে। কিছুমান মানুহ আছে বৰ ডেকা কালতে মানে বুঢ়া হৈ যায়। ইয়াৰ কাৰণ কি হ'ব পাৰে? কিছুমানে যে বৰ ঢেঁকীয়ে কাম কৰি ফুৰে, এইবিলাকৰ তেনেকুৱা হ'ব। কিন্তু আমি ঢেঁকী চেকি বৰকৈ কাম নকৰোঁ, চিত্ৰাগাৰ থকা কৰিছিলে ঘৰত ঢেঁকী